নমস্কাৰ। জুম্মা নামাজৰ পিছতে মুছলমান সমাজে ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ। কিন্তু কিয় মুছলমান সমাজে জুম্মা নামাজৰ দিনটোতেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হ'ল? জুৰিয়াত দেখিবলৈ পোৱা গ'ল জুম্মা নামাজ আদায় কৰিয়ে মুছলমান সমাজে এনেদৰে এক সজাগতাৰ ৰেলী উলিয়াইছে, য'ত বাল্য বিবাহ বা নিচাজাতীয় সামগ্ৰী, নিষিদ্ধ সামগ্ৰী সেৱন কৰাৰ পৰা যাতে সমাজক সজাগ কৰিব পাৰে তাৰ বাবে এনেদৰে জুম্মা নামাজৰ দিনটোতেই মাদ্ৰাছাৰ শিক্ষাৰ্থীৰ লগতে মুছলমান সমাজে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী, মূলতঃ সজাগতাৰ ৰেলী উলিয়াইছে। আমি সবিস্তাৰে এই ভাল খবৰটো লৈ অহাৰ চেষ্টা কৰিম। মুছলমান সমাজে গ্ৰহণ কৰিছে ভাল পদক্ষেপ। জুম্মা নামাজৰ দিনটোতেই প্ৰতিবাদী কাৰ্যসূচী মুছলমান সমাজৰ, মূলতঃ সজাগতামূলক ৰেলী। বেআইনী অসামাজিক কাৰ্যৰ বিৰুদ্ধে ওলাই আহিল মুছলমান সমাজ। ড্ৰাগছ সৰবৰাহ সেৱনৰ বিৰুদ্ধে কঠোৰ হৈছে এনেদৰে মুছলমান সমাজ, যাতে নিচাজাতীয় সামগ্ৰী, নিষিদ্ধ সামগ্ৰী কোনেও সেৱন নকৰে তাৰ বাবে এনেদৰে সজাগতামূলক ৰেলী উলিয়াইছে। বাল্য বিবাহ আৰু অসামাজিক কাৰ্যকলাপৰ বিৰোধিতা মুছলমান সমাজৰ। ড্ৰাগছ সৰবৰাহ বন্ধ কৰাত আৰক্ষী ব্যৰ্থ হোৱাৰো অভিযোগ উত্থাপন কৰিছে জুৰিয়াৰ একাংশ মুছলমান ৰাইজে। আৰক্ষীৰ প্ৰশাসন সকলো কঠোৰ হ'লে ব্যৰ্থ হ'ব ড্ৰাগছ সৰবৰাহকাৰী। আৰু জুৰিয়াৰ কেইবাখনো গাঁৱৰ মুছলমান সমাজৰ এই প্ৰতিবাদ আৰু এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে একাংশ সমাজ সচেতক মুছলমান সমাজে। জুম্মাৰ নামাজৰ দিনটোতেই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। বেআইনী অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে এনেদৰে ওলাই আহিছে, জুম্মা নামাজ আদায় কৰিয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। আৰু এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে মাদ্ৰাছাৰ একাংশ শিক্ষাৰ্থীয়েও। মাদ্ৰাছাৰ শিক্ষাৰ্থীও আছে, লগতে একাংশ মুছলমান সমাজে এই সজাগতাৰ ৰেলী উলিয়াইছে, য'ত কোৱা হৈছে যে সমাজত বাল্য বিবাহ বন্ধ হ'ব লাগে, অসামাজিক কাৰ্যকলাপ এইসমূহ বন্ধ হ'ব লাগে। এই সকলোবিলাকৰ বিৰুদ্ধে সজাগতামূলক ৰেলী উলিয়াবৰ বাবে বা ৰেলী উলিয়াই জুম্মা নামাজৰ দিনটোতে ৰাজপথলৈ ওলাই আহিছে মুছলমান সমাজ। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। আৰক্ষীৰ প্ৰশাসন যদি কঠোৰ হয় তেনেহ'লে ব্যৰ্থ হ'ব ড্ৰাগছ সৰবৰাহকাৰী, নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী ব্যৰ্থ হ'ব বুলি এতিয়া মন্তব্য কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে। মূলতঃ সজাগতামূলক ৰেলী উলিওৱা সমাজ সচেতক মুছলমান সমাজে। দৃশ্যাংশ আছে, আমি দৃশ্যাংশ দেখুৱাম সমান্তৰালভাৱে মন্তব্যও আগবঢ়োৱাৰ চেষ্টা কৰিম। ড্ৰাগছ বিৰোধী তেতিয়া এখন ৰেলী আমি ওলাইছিলোঁ আৰু ইয়াৰ লগতে সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। হয়, ড্ৰাগছ সমাজৰ পৰা নিৰ্মূল কৰি ল'বলৈ হ'লে প্ৰথমে যিসকল ড্ৰাগছ সেৱনকাৰী আছে তেখেতসকলৰ অভিভাৱকীসকল সচেতন হ'ব লাগিব। আৰু ইয়াৰ লগত এটা কথা ক'ব লাগিব, ড্ৰাগছ পেটলাৰসকলক ধৰাক আমাৰ আৰক্ষী প্ৰশাসন ব্যৰ্থ হৈছে। এই কথা আমি স্পষ্টভাৱে আমি ক'ব লাগিব। যদি ড্ৰাগছ সেৱনকাৰীসকল আৰক্ষীসকল ব্যৰ্থ নহ'লে হয়, ড্ৰাগছ সেৱনৰ কবলত পৰি বিভিন্ন ফুল কোমলীয়া যুৱক যুৱতীসকলক মৃত্যু হৈছে ইতিমধ্যে। গতিকে আমাৰ তিনিচুকীয়া, দলনিজুৰীয়া বিভিন্ন গাঁও অঞ্চলৰ সচেতন ব্যক্তিসকলক আজি সজাগ হৈছে, সচেতন হৈছে। সকলোকে এনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব লাগিব, তেতিয়াহ'লেহে আমি সমাজৰ পৰা ড্ৰাগছ নিৰ্মূল কৰিব লাগিব। আৰু ইয়াত কঠোৰৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব আৰক্ষী প্ৰশাসন। গতিকে নগাঁও জিলা আৰক্ষী অধীক্ষক মহোদয়ক আমি অনুৰোধ জনাওঁ, গতিকে তেখেতসকলৰ নগাঁও জিলাভিত্তিক যাতে যিসমূহ থানা এলেকা আছে প্ৰতিটো থানাতে আৰক্ষীসকলৰ পঢ়ানোৰ চ'ৰ্চ আছে। তেখেতসকলে যদি চেষ্টা কৰে, কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্ৰহণ কৰে, এই ড্ৰাগছটো নিৰ্মূল কৰিব পাৰিব। আৰু ৰাইজে যদি সহযোগ কৰে 100% ইয়াৰ পৰা আমি সফলতা লাভ কৰিম। ক'ব লাগিব ড্ৰাগছৰ ফলত কি হৈছে, মানুহৰ জীৱন ধ্বংস হৈছে। ইয়াত যেতিয়া পইচা নাপায় তেতিয়া কি হৈছে, আমাৰ দিনে ৰাতি কি কৰিছে, চুৰি অসামাজিক কাৰ্যত লিপ্ত হৈছে। আজি প্ৰতিটো স্কুলতেই চুৰে তাক কি কৰিছে বাদ দিয়া নাই। প্ৰতিটো মছজিদ, মন্দিৰ, কোনো অনুষ্ঠানতে আমি যদি ধৰ্মীয় উপাসনা কৰে, সেই মছজিদ হওক, স্কুল হওক, কোনো বস্তু আজি কি ড্ৰাগছ খোৱাৰ ফলত চুৰে দিনে ৰাতি চুৰি হৈ আছে। ৰাইজ যেনেকৈ যিটো লক্ষ্যৰ উদ্দেশ্যলৈ ওলাই আহিছে, আমি খুব ভাল লাগিছে। আৰু আমি ভাবোঁ আজিৰ ল'ৰা ছোৱালী আগামী দিনৰ এই মানৱ সম্পত্তি হিচাপে গঢ়ি উঠিব। আমি ভাবোঁ আমাৰ ৰাইজ আজি যেনেকৈ ওলাই আহিছে, এনেকৈ যেতিয়া প্ৰতিটো ৰাইজৰ মনত এইটো থাকে যে আমি যিটো নেকি সমাজ সংস্কাৰ কেনেকৈ কৰিব পাৰিম, আমাৰ ল'ৰা ছোৱালীক কেনেকৈ মানৱ সম্পদ গঢ়ি উঠাব পাৰিম, সেইটো সন্মুখত ৰাখি পেলাই যাতে যিমান কুসাক্ষৰ আছে, বাল্য বিবাহ আছে, ড্ৰাগছৰ যিটো সৰবৰাহ চলি আছে, ড্ৰাগছ খাই আছে, এইবিলাকৰ পৰা যাতে আমাৰ ৰাইজ সদায় সচেতন হৈ থাকে, তেতিয়াহে আমি এইটো নিৰাময় কৰিব পাৰিম। আজিও ঠিক দৰে আজি তৃতীয় দিনাখন ড্ৰাগছৰ বিৰুদ্ধে যিটো প্ৰতিবাদ হ'ল,
ইয়াত বহুতো গণ্যমান্য ব্যক্তিসকলো আছিলে তাৰ মাজতে বহুত দূৰৰ পৰা আহি আমাৰ এই অঞ্চলৰ দৰদী হৈ আমাৰ অঞ্চলৰ পৰা কেনেকৈ বিশেষকৈ গোটেই অসমৰ পৰাই আমি কেনেকৈ ড্ৰাগছ মুক্ত কৰিব পাৰোঁ তাৰ বাবে আমাৰ লগতে আছে মৌলানা আব্দুল কাইয়ুম ৰাহেন চাহাব আৰু ইয়াৰ লগতে মৌলানা ইউছুফ চাহাব তেখেতসকলো আহি আমাৰ লগত যিটো সংগ দিছে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ অঞ্চলৰ শিক্ষিত যুৱক মাদ্ৰাছা স্কুলৰ ছাত্ৰ ছাত্ৰীসকলকো আমি ধন্যবাদ জনাইছোঁ। সকলোৱে যাতে আমাৰ প্ৰতিবাদটো খালি ঘৰত বহি চাই থাকিলে নহ'ব, প্ৰত্যেকেই নিজে নিজে নিজৰ ঘৰত বহি কেনেকৈ আমি ড্ৰাগছমুক্ত হ'ব পাৰোঁ সেইটোৰ বিষয়ে এটা চিন্তা কৰি প্ৰতিজন ড্ৰাগছ খোৱা ব্যক্তিসকলক ৰিহাব চেণ্টাৰত পঠিয়াই তাৰ বিহিত ব্যৱস্থা ল'বলৈ নিজে নিজে পদক্ষেপ ল'ব লাগিব। আৰু আমি যদি চাই থাকোঁ যে কোনোবাই কৰিব, কেতিয়াও এইটো শুদ্ধ নহয়। গ্ৰহণ কৰি বহুতখিনি শিকিছোঁ আৰু জানিছোঁ। বিশেষকৈ মই যিটো উপলব্ধি কৰিছোঁ যে আমাৰ প্ৰতিটো সমাজৰ পৰাই যদি আমাৰ চহৰ আলী চাহাব যে আছে তেখেতক আদৰ্শ হিচাপে লৈ পেলাই প্ৰতিটো সমাজৰ পৰা যদি এনেকুৱা মানুহ ওলাই আহে, কোনোবা জ্ঞানী গুণী মানুহ যদি উদ্যোগ লয়, তে নিশ্চয় আমাৰ জনসাধাৰণ এইটোৰ পিনে আগুৱাই আহিব আৰু এটা ডাঙৰ সচেতনতা আমাৰ সমাজত গঢ়ি উঠিব। আৰু ড্ৰাগছ কিয় ইয়াতকৈ ডাঙৰ বেদিও আমি আমাৰ সমাজৰ পৰা আঁতৰাই পেলাব পাৰিম। সেইকাৰণে মই মিডিয়াৰ যোগেদি সকলো ৰাইজক অনুৰোধ কৰি আছোঁ যে প্ৰতিটো গাঁৱৰ পৰা আমাৰ চহৰলী বায়ৰ নিচিনা মানুহ ওলাই আহক, যিসকলক আল্লাহ তাআলা ক্ষমতা দিছে, ধন দিছে আৰু পজিশ্যন দিছে, তেওঁলোকে যদি এনেকৈ ওলাই আহে, আশা কৰোঁ আমাৰ সমাজৰ পৰা এই ব্যাধি নাইকিয়া হ'ব।